Kohila. Swami. Swami. Amar hewa. Koribo groho. Sri Krishna. Sri Krishna. Sri Krishna. Sri Sri Krishna. Sri Krishna. Krishna. Swami. Sri Krishna. Krishna. Swami. Amar জীবনলে কোনো কালে হোক নাহিবই নেকি এমুঠি অন্ন এখনি বস্তুৰ কাৰণে প্ৰতিদিনে আমি কৰিছোঁ হাহাকাৰ সন্তানৰ কথাটোৰ মুখে দেখি দেখি চকুৰ পানীৰে এনেকে মহা পাপ কৰিছিলো আমি তোমাৰ চৰণত প্ৰভু চাৰ বাপে দিছা এনে দাৰুণ কষ্ট
সুখীয়া নকৰিবা কন্দন প্ৰিয়ে স্বামী দেখো যদি অশ্ৰুধাৰা তোমাৰ দুই চক্ষুত স্বামী হৃদয় মোৰ তুমিতো জানাই অদৃশ্যৰ লিখন কদাপিতো নহয় খণ্ডন পূৰ্বত জন্মৰ কৰ্মফল এই জন্মত মোক কৰিবই লাগিব প্ৰিয় কৰিবই লাগিব কৰিবই লাগিব প্ৰতিদিনে অনাহাৰে থাকিব লাগে শ্ৰীকৃষ্ণ প্ৰতিদিন দুখতেই জীৱন অতিবাহিত কৰিব লাগে কৃষ্ণ এয়াও কি প্ৰভুৰ ইচ্ছা চকুৰ পানীৰে সোধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে সেয়াই কি আমাৰ ভাগ্যত লিখিলে লিখা নাই। ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা কোনেও যুঁজ কৰিব নোৱাৰে এই জীৱন আমাক প্ৰভুৱে দিছে সেয়ে প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখে সেই পৰিস্থিতিতে আমি আনন্দ মনে থাকিব লাগে আনন্দ মনে আনন্দ মনেৰে সোধা নিবাৰণৰ বাবে অন্ন নাই পৰিধান কৰিবলৈ আৰু এখনিও বস্তু নাই নিশ্চয় কোলাত আশ্ৰয় লওঁতে সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন বিভ্ৰান্ত কৰে এনে পৰিস্থিতিত কোন আনন্দ মনে থাকিব স্বামী কোন আনন্দ মনে থাকিব বিধিৰ লিখন পূৰ্বজন্ম কৰ্মফল ভোগ কৰিবই লাগিব প্ৰিয় ভোগ কৰিবই লাগিব কিন্তু স্বামী আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় উপভোগ কৰিছে কওক স্বামী আমাৰ কৰ্মফল আমাৰ কণমানি সন্তানে কিয় উপভোগ কৰিছে সিহঁতৰ গাতটো কোনো দুখ নাই স্বামী আপুনি কৃষ্ণ নাম জপে সৰ্বদা কৃষ্ণ আপোনাৰ বাল্য বন্ধু পৰম মিত্ৰ নহয় জানো স্বামী সত্য কথা জগতপতি শ্ৰীকৃষ্ণ মোৰ পৰম মিত্ৰ বাল্য বন্ধু সঞ্জীৱনী গুৰুৰ গৃহতে একেলগে বিদ্যা শিক্ষা লভিছিলোঁ আমি স্বামী যাওক স্বামী আপোনাৰ মৃত্যু সাক্ষাৎ কৰি কওকগৈ আমাৰ যিমান মোৰ দুখ যন্ত্ৰণা আছে মই শিৰ পাতি ল'বলৈ প্ৰস্তুত আমাৰ দুখ যেনে তেওঁ নিবাৰণ কৰে স্বামী নিবাৰণ কৰে কিন্তু
শুদ্ধ স্বাৰ্থৰ বশৱৰ্তী হৈ কৃষ্ণৰ পৰা দান ভিক্ষা নোৱাৰো কদাপিতো কৰিব মই তেওঁৰ ভক্ত শুদ্ধ স্বাৰ্থৰ বশৱৰ্তী হৈ কৃষ্ণৰ পৰা দান ভিক্ষা কৰি ম্লান কৰিব নোখোজো মোৰ ব্ৰাহ্মণত্ব কলংক কালিমা সানিব নোখোজো মই ভক্তৰ নামত সেয়ে নকৰিবা দুনাই মোক তেনে অনুৰোধ পৰম প্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু উন্নতি হয় খাবলৈ যদি এমুঠি অন্ন পাওঁ পৰিধান কৰিবলৈ যদি এখন ভাল বস্ত্ৰ পাওঁ তাত ক্ষতি কি নাৰী হৃদয়ৰ কোমল ব্যথা আপুনি উপলব্ধি কৰিব নাই সন্তানক সোধাটোৰ মুখ দেখি কান্দি কত মই বিদিচাৰ ৰজনী কৰিছো পাৰ এই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ পৰিছো স্বামী মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ পৰিছো ধৈৰ্য ধৰা সুশীলা ধৈৰ্য ধৰা শুনা সুশীলা যাতে ব্ৰাহ্মণ মই মোৰ ধৰ্ম এই মানৱ জাতিক সুশিক্ষা সৎ পথ দেখুওৱা শুদ্ধ স্বাৰ্থৰ বশীভূত হৈ কৃষ্ণৰ পৰা দান ভিক্ষা কৰাটো মোৰ ধৰ্মৰ বিৰুদ্ধ সুশীলা স্বামী ইয়াকে মাত্ৰ জানি থোৱা তুমি সংসাৰৰ সকলো জীৱে পূৰ্বজন্ম কৰ্মফল ভোগ কৰিবই লাগিব কিন্তু কিমান স্বামী কিমান এনেকুৱা অকথ্য দুখৰ পূজা সহ্য কৰাটো অসম্ভৱ এই ভাগ্য আৰু বিধাতাই মেলি নিৰ্মম হাতেৰে বাৰে প্ৰতাৰণা কৰিছে আমাক খেলিছে নতুন খেলা আমাৰ জীৱনৰ বাবে ভাগ্যৰ পৰীক্ষাত কাৰ যে কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই প্ৰিয়ে
মোৰ প্ৰভু মহান, মোৰ প্ৰভু উদাৰ। অযথা তেওঁক দোষাৰোপ নকৰিবা প্ৰিয়ে। তেওঁৰ বাবে আমি মনুষ্য জীৱন কৰিছোঁ ধাৰণ। জীৱ শ্ৰেষ্ঠ মনুষ্য জীৱ, এয়া জানো জীৱন, জীৱন মই কামনা কৰা নাছিলো স্বামী। আমাৰ আৰাধ্য দেৱতা এই সুবিমল আকাশৰ দৰে বিশাল, বৃক্ষৰ দৰে মহৎ আৰু সৰল। সুখীলা ভাগ্যদেৱীহে আমাৰ প্ৰতি সুপ্ৰসন্ন নহয়। যদি ভাগ্যতে অন্ন নাথাকে কি কৰিব পাৰোঁ আমি? মাটিৰ মানৱে আমি অতি ভাগ্যৱান, সুখীলা, আমি অতি ভাগ্যৱান। কৌটি মানৱৰ মাজৰ পৰা প্ৰভুৱে আমাকে পৰীক্ষাৰ বাবে কৰিছে বাছনি। সেয়ে আমাৰ একান্ত কৰ্তব্য হৈছে কৃষ্ণ নাৰায়ণক একচিত্তে আৰাধনা কৰা। কৃষ্ণ নাৰায়ণক একচিত্তে আৰাধনা কৰা। আৰু অকণমান শান্তিৰ আশা কৰি আজি আমি কৰিছোঁ ক্ৰন্দন। কিমান সখীন, কেনেকৈ সহ্য কৰোঁ মই পতি আৰু পুত্ৰৰ ক্ষুধাটোৰ মুখ। স্বামী, আজিও গৃহত এমুঠি অন্ন নাই। আহক স্বামী, আজিও চলেৰে ক্ষুধা নিবাৰণ কৰিব লাগে। কুশিলা
কৈছোঁ নিতে মই পত্নী পুত্ৰৰ কৰুণ কন্দন দিনহীন ভক্ত মই জানো প্ৰভু ভালদৰে পূৰ্বজন্ম কৰ্ম ফল ভঞ্জিছোঁ ইহ জন্মত হে মোৰ কৰুণা নিদান অন্ন বস্ত্ৰ ধন সোণ একোকে নালাগে মোক একোকে নালাগে লাগে মাথো তব রাতুল চরণ লাগে মাথো তব রাতুল চরণ কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱলা হিনাহি কৃষ্ণ কৃষ্ণ ঈশ্বর